আজি ধেমাজিৰ প্ৰগতিশীল কৃষক দেৱজিৎ চাংমাইৰ কৃষি ফাৰ্মত উপস্থিত হৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত ভলেণ্ট একাডেমীৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে প্ৰায় ৮০গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ কৃষি ফাৰ্মখনত উপস্থিত হৈ কৃষকগৰাকীয়ে কৰি থকা পলি হাউচৰ খেতি নাৰ্চাৰী ব্যৱসায় লগতে গ্ৰাফটিং পদ্ধতিৰে পুলি উৎপাদন কৰা পদ্ধতি সন্দৰ্ভত আলোচনা কৰে। ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰ্যসূচীত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ গুঞ্জন গগৈও উপস্থিত থাকে। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ ভূঞা আৰু মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ ভলেণ্ট একাডেমীৰ পৰা আহিছোঁ। আজি তোমালোকে বিষ্ণুজ্যোতি কৃষি ফাৰ্মলৈ আহিলা ক্ষেত্ৰভিত্তিক মানে অধ্যয়নৰ কাৰণে কেনেকুৱা কথাবিলাক শিকিব পাৰিলা মানে আৰু এই ক্ষেত্ৰভিত্তিক অধ্যয়নে এনেকৈ যি কৃষিমূলক ক্ষেত্ৰভিত্তিক অধ্যয়নে তোমালোকক কেনেকৈ সহায় কৰিব? হয়, এনেধৰণৰ কিছুমান কথা আমি কিতাপত দেখা নাপাওঁ সহজতে। এনেধৰণৰ কথাবোৰ আমি দেখিবলৈ পাই সকলোৰে মন উৎফুল্লিত হৈছে। লগতে আমি সকলোৱে দেখিব পাৰিছোঁ যে কৃষিয়ে কেনেকৈ অসমখনক অৰ্থনৈতিকভাৱে বা অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য তাক বঢ়াব পাৰে। আৰু আমি বুজি পাইছোঁ যে অকল পঢ়া শুনা কৰি চাকৰি কৰি যে মানুহে জীৱিকা অৰ্জন কৰিব পাৰে সেয়া নহয়। আমি নিজে কিবা এটা কৰি যেনেধৰণে কৃষিভিত্তিক কাম কৰিও নিজৰ জীৱিকা সহজেই উপাৰ্জন কৰিব পাৰোঁ। সেই কথাটো ইয়ালৈ আহি অনুভৱ কৰিব পাৰিছা নহয় জানো? ইয়াত কিবা নতুন টেকনিক দেখিছা তোমালোকে আজি? হয়, আমি প্ৰথমে দেখিলোঁ যে কেনেধৰণে আমি খুব কম ঠাইত সৰহকৈ প্ৰডাকশ্যন কৰিব পাৰোঁ। লগতে আমি আৰু দেখিলোঁ যে কেনেধৰণে নেমুৰ যোনটো কাজি নেমু বুলি কয়, কাজি নেমুক আমি কেনেধৰণে কাজি নেমুৰ যোনটো ডাল হয় ডালৰ পৰা এটা পাত আৰু কাঁইট থকা অকণমান পাত লৈ তাৰ পৰা আমি কেনেধৰণে পুনৰ এজোপা কাজি নেমু ৰুব মানে উৎপাদন কৰি তুলিব। এইবিলাকে ভৱিষ্যত জীৱনত সহায় কৰিব বুলি ভাবা তোমাৰ বা চাকৰি পালেও কিবা সহায় কৰিব মানে পাছৰ জীৱনত তোমাক? হয়, আমি যিহেতু অসমীয়া, আমি অসমত থাকি সৰুৰ পৰাই দেখি আহিছোঁ কৃষি। আমাৰ স্কুলৰ কাষতেই আছে ধান খেতি, কিন্তু আমি সেইবোৰত নামিব পৰা নাই। কিন্তু আজি আমি দেখিলোঁ যে কিদৰেনো আমাৰ কৃষকসকলে কামটো কৰে আৰু ভাবোঁ যে এইখিনিয়ে আমাক যদিও বা সকলোৱে আজিকালি চাকৰিৰ ফালে মুখ লয়, কিন্তু তথাপিও এইখিনিও আমি আনক আঁকোৱালি লৈ নিজৰ ভেটি সেইটোক পাহৰি যাব নালাগে। আৰু মই ভাবিছোঁ যে এইটো সহজে সকলোৱে কৰিব পৰা। আমি ছাত্ৰ ছাত্ৰী হিচাপে ইমান কম বয়সতো ভাবিছোঁ যে আমিও এনেধৰণৰ কাম কৰিব পাৰোঁ। হয়, ইয়াত আহি আমি বহুতো কথা নতুন কথা শিকিবলৈ পালোঁ। যিহেতু অসম তথা ভাৰত এখন কৃষি প্ৰধান দেশ বা ৰাজ্য, অসমৰ প্ৰায়বোৰ মানুহে কৃষিৰ লগতে জড়িত। ইয়ালৈ আহি নতুন পদ্ধতিৰে কিদৰে কম মাটিতে বেছি উৎপাদন কৰিব পাৰি তাৰ বিষয়ে আমি জানিবলৈ পালোঁ। বৰ্তমান অসমৰ মানুহে খেতি কৰে যদিও তেওঁলোকে বিজ্ঞানসন্মত কিছুমান বিধি ব্যৱহাৰ নকৰাৰ বাবেই বিভিন্ন খেতিত বেমাৰ আজাৰ হৈ তেওঁলোকে উৎপাদন কমায়। সেইবোৰৰ পৰা আমি ৰক্ষা পাবলৈ এই কৃষি বিজ্ঞানভিত্তিক গ্ৰীণ হাউচ, পলি হাউচ বা পলিনেশ্যনকে ভেটি হিচাপে লৈ যদি আমি মানে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এটা উন্নত মানৰ খেতি কম জেগাৰ ভিতৰতে উৎপাদন কৰিব পাৰি। আৰু এই বছৰতে আমি দেখিবলৈ পাইছিলোঁ যে লখিমপুৰ ডিষ্ট্ৰিক্টৰ লগতে অন্য ডিষ্ট্ৰিক্টসমূহতো মানে খেতিত পেষ্টে আক্ৰমণ কৰিছিলে আৰু মানুহে মানে বহুত এটা লছ হৈছিলে। তো সেইবিলাক ক্ষেত্ৰত যদি এইসমূহ বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় তেতিয়া কৃষকসকলে বহুত সকাহ পাব। খেতি কৰিও এজন মানুহে এজন চৰকাৰী চাকৰিয়াৰ দৰে জীৱন যাপন কৰিব পাৰি বুলি ভাবানে তোমালোকে বা দেখিছানে? হয়, সকলোৱে যে চাকৰি পাব বা চৰকাৰী চাকৰি পাব তেনে নহয়, কিন্তু যিহেতু অসমীয়াৰ বাবে খেতিটোৱেই হৈছে এক প্ৰধান জীৱন আৱাসৰ আলিহা, সেই তাক আমি ভেটি হিচাপে লৈ কৃষিৰ লগতে ৰিচাৰ্চ বা অন্য ৰিচাৰ্চ আদি কৰি পিনিও আমি আগবাঢ়ি যাব পাৰিম বা নিজৰ কেৰিয়াৰ ৱাইজ আমি আগবাঢ়ি যাব পাৰিম। আজি পুনৰবাৰ আকৌ দেৱজিতৰ ফাৰ্মলৈ আহিলোঁ। দেৱজিতৰ ফাৰ্ম চালোঁ, আজি যথেষ্টখিনি কৰি আছে। আজি বিশেষকৈ লখিমপুৰ জিলাৰ পৰা ভলেণ্ট একাডেমী বুলি এখন স্কুল, বহুতখিনি ষ্টুডেণ্ট প্ৰায় 80মান ষ্টুডেণ্ট ইয়াত চাবলৈ আহিছিলে। সেই সূত্ৰে আহিলোঁ আৰু ভাল লাগিছে। দেৱজিতে ধুনীয়াকৈ কৰি আছে, পাণ খেতি কৰি আছে,
বেক চাইডত আকৌ বিভিন্ন ধৰণৰ ভেজিটেবলছৰ খেতি কৰি আছে হয় আৰু আশা ৰাখিছোঁ ডিপ'জিট আৰু আগবাঢ়ি যাওক। অঁ বেষ্ট অফ লাক থাকিলে ডিপ'জিটলৈ। আচ্ছা, ছাত্ৰ ছাত্ৰীসকলক যি ক্ষেত্ৰভিত্তিক এই কৃষিভিত্তিক ক্ষেত্ৰভিত্তিক অধ্যয়নে কেনেকৈ সহায় কৰে বুলি ভাবে আপুনি অকণমান? এইটোতো সাংঘাতিক ধৰণে সহায় কৰিব। তাৰমানে তেওঁলোক হ'ল আমাৰ ভৱিষ্যতৰ কৃষক। এতিয়া কৃষি বিজ্ঞান কেন্দ্ৰলৈ প্ৰায় মানে বহুত স্কুলৰ ষ্টুডেণ্টবিলাক আহি থাকে, তেওঁলোকে ইণ্টাৰেষ্টেড মানে শিকে। গতিকে এইখিনি আমাৰ ভৱিষ্যত এখন একোজন উৎপাদক হ'ব, প্ৰডিউচাৰ হ'ব, কৃষক হ'ব, ভাল আদৰ্শ কৃষক হ'ব। তেওঁলোকৰ ওপৰতে ভৱিষ্যতে সমাজখনৰ খাদ্য সুৰক্ষা নিৰ্ভৰ কৰিছে। মই ভাবিছোঁ যে এনেকুৱা প্ৰগ্ৰামবিলাকে যথেষ্টখিনি সহায় কৰিব। আমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰৰ ভলেণ্ট একাডেমীৰ পৰা আহিছোঁ। আমাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মানে আমাৰ ক্ষেত্ৰ অধ্যয়নৰ কাৰণে লৈ আহিছোঁ। আৰু এই ক্ষেত্ৰ অধ্যয়নত আমি বাছি লৈছোঁ যে কৃষি ক্ষেত্ৰখন আমি ধেমাজিৰ যি কৃষি বিজ্ঞান কেন্দ্ৰ আছে, ধেমাজিৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈকে আহিছোঁ। এই ক্ষেত্ৰত আমাৰ সহায় কৰিছে মুখ্য বিজ্ঞানী ডক্টৰ গুঞ্জন গগৈদেৱে। আৰু তেখেতৰে নেতৃত্বত আহি আমি দেৱজিৎ চাংমাই যি কৃষি ফাৰ্ম, বিষ্ণুজ্যোতি কৃষি ফাৰ্ম, সেই কৃষি ফাৰ্মত আমি উপস্থিত হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি কথা শিকিছে আৰু এই কথাখিনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যে আধুনিক শিক্ষাৰে শিক্ষিত হৈও যে কৃষি ব্যৱস্থাটো কেনেকৈ আমাৰ জীৱনৰ লগত অংগাংগীভাৱে জড়িত হৈ আছে, যে কৃষি ক্ষেত্ৰক বাদ দি যে আমাৰ জীৱন সম্ভৱ নহয়, সেই কথাটো প্ৰথম কথা তেওঁলোকে বুজি পাব। আৰু তেওঁলোকে আধুনিক শিক্ষাৰে শিক্ষিত হৈও যে কৃষিৰ লগত জড়িত হোৱাৰ এটা সুযোগ তেওঁলোকে পাব, তেওঁলোকৰ মনত সেই অংকুৰণটো ঘটিব, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা যে বৰ্তমানৰ আধুনিক কৃষি পদ্ধতিৰ যিটো ব্যৱস্থা, যি বিজ্ঞান প্ৰযুক্তিয়ে যিটো দিশ লৈ আহিছে যে কৃষি এক অংগ হিচাপে লৈ ল'ব পাৰোঁ, বা আমি পঢ়া শুনা কৰি চাকৰি বাকৰি নকৰিও আমি কৃষিক কেনেকৈ আমাৰ জীৱিকা অৰ্জনৰ এক বাট হিচাপে ল'ব পাৰোঁ, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। আৰু লগতে আৰু এটা কথা আহিব যে তেওঁলোকে জীৱনৰ অন্যান্য ক্ষেত্ৰত জড়িত হৈও জীৱিকা অৰ্জনৰ বেলেগ পথ ল'লেও তেওঁলোকে অন্ততঃ কিটচেন গাৰ্ডেন যিটো যে ঘৰতে মোৰ 2 কঠা মাটিতে বা 1 বিঘা মাটিৰ ভিতৰতে মই আজৰি সময়খিনিত খেতিখিনি কৰি মোৰ খোৱাখিনি মই কেনেকৈ উলিয়াই ল'ম পৰিয়ালটোৰ কাৰণে, সেইটো এটা বীজৰ চিন্তাৰ এটা অংকুৰণ হ'ব পাৰে। এইদৰে তেওঁলোকক সহায় কৰিব বুলি ভাবোঁ। নমস্কাৰ, মই দেৱজিৎ চাংমাই। আজি আমাৰ ফাৰ্মলৈ লখিমপুৰ নাৰায়ণপুৰৰ পৰা এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছিলে আৰু লগত শিক্ষকসকল আহিছিলে। তেওঁলোকৰ লগত কৃষি সম্পৰ্কৰ মানে কিছুমান কথা বতৰা আলোচনা কৰিলোঁ। স্কুলত পঢ়ি থাকোঁতে যে কৃষি প্ৰয়োজন বা কৃষি ক্ষেত্ৰখনত আমাৰ শিক্ষকতা অৰ্হতাটো যে লাগে, সেই কথাটা যে অনুভৱ হৈছে। আমাৰ দৰে এজন সৰু কৃষকৰ ঘৰত আহি স্কুলৰ পৰা এনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকল আহি আমাক অনুপ্ৰাণিত কৰিছে। আৰু লগতে তেওঁলোকৰ লগত আমি কিছু কৃষি সম্পৰ্কীয় কথা বতৰা পাতিবলৈ পাই নিজকে ধন্য হৈছোঁ আৰু তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাইছোঁ, যাতে ভৱিষ্যতে আৰু কৃষি ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰোঁ বা অনাগত দিনত আৰু ধৰক কৃষি ক্ষেত্ৰখনত আৰু এনেকৈ ধৰণৰ আগবঢ়াই নিব পাৰোঁ, তাকে চিন্তা চৰ্চা কৰিছোঁ। কি চালে ইয়াত আপোনাৰ কৃষি ফাৰ্মখনত? হয়, মোৰ কৃষি ফাৰ্মখনত যিখিনি কৰ্ম কৰি আছোঁ বা কৃষি কাৰ্য কৰি আছোঁ সেইখিনি তেওঁলোকক দেখালোঁ। আৰু কিছুমান প্ৰেক্টিকেলো আমি কৰি দেখালোঁ যে কাজি নেমু ডালৰ পৰা কেনেধৰণে লিপবাট কাটিং কৰি কাজি নেমু পুলি ল'ব পাৰি, ভোট জলকীয়া কেনেধৰণে প্ৰস্তুত কৰিব পাৰি, বা এখন পুলিবাৰী বিজ্ঞানসন্মতভাৱে কেনেকৈ প্ৰস্তুত কৰিব পাৰি, সেই পুলিবাৰীখনৰ পৰা কেনেধৰণে পুলিটো প্ৰস্তুত কৰি কেনেধৰণে ৰোপণ কৰিব পাৰি, খুব কম সময়ৰ ভিতৰত সেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰা হৈছে।